তোমালোকৰ ঈশ্বৰ যি হোৱা মিছৰ দেশৰ দাসত্বৰ পৰা মই তোমালোকক বাহি কৰি আনিলো। তোমালোকে নিজলৈ কোনো কটা প্ৰতিমা ওপৰত থকা স্বৰ্গত তলত থকা পৃথিৱীত আৰু পৃথিৱীৰ তলত থকা পানীতো যি যি সেই ভিবোৰৰ আকৃতিৰে কোনো মূৰ্তি নাসাজিব। সেইবোৰৰাতো তোমালোকে প্ৰণিপাত নকৰিব বাৰু, সেইবোৰৰ সেৱা পূজাও নকৰিবা, কিয়নো কেৱল মই জিহুৱা তোমালোকৰ ঈশ্বৰ। মই নিজ মৰ্যাদা ৰখা তুত্তগী যি সকলেৰ নোক ঘৃণ কৰে, তেওঁলোকৰ দুষ্টতাৰ শাস্তি আমি তোমালোকৰ খেতিয়ক আৰু চিতৰ পুৰুষলৈকে দিলো। দেশ কিন্তু মোক প্ৰেম কৰা মোৰ ৰাজ্য বৰণ কৰা সকলক মই হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁ। জিহস্তুলে মকে অনেরথা পরূপা নিজর ঈশ্বর জিহুয়ার নলবা, কিয়নো যিকোনো তেওঁৰ নাম অনৰ্থক ৰূপে লৈ জিহুৱাই তেওঁ মোক দোষী নকৰিবা। তোমালোকৰ ঈশ্বৰ জিহুৱাই দিয়া জাৰৰ সাৰে বিশ্বক দিন পালন কৰি পবিত্ৰ কৰা, সপ্তাহৰ 6 দিন পৰিশ্ৰম কৰি তোমালোকৰ সকলো কাম সম্পন্ন কৰিবাৰ থোৰা, কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে এক বিশ্ৰাম দিন। সেইদিনা তোমালোকে তোমালোকৰ পূবাজী দাস বা দাসী আৰু গৰু বাধাৰ নাইবাৰ কোনো পশু আৰু তোমালোকৰ লোকৰ ভিতৰত থকা বিদেশী কোনোৰে অকুপালু কৰিবা। তোমালোকৰ দাস ৰাশিয়ে অজেন তোমালোকৰ
লহৰী হাতৰ সপ্লোকৰ দহম কুলিতাৰ নকুলিয়াই আনিলে এই কাৰণেই তোমালোকৰ ঈশ্বৰ জিলোৱাই তোমালোকক উৰিশ্যন দিন পালন কৰিবলৈ আজ্ঞা দিছে নিজ পিতৃ মাতৃক সন্মান কৰিবা ঈশ্বৰ জিহুমাই তোমাক দিয়া থমহৰ সেই আদেশ মানি চলিলে তোমালোকৰ আয়ুষ দীঘল হ'ব আৰু তোমালোকৰ মংগল হ'ব তোমালোকে নৰবধ নকৰিবা তোমালোকে দভিচাৰ নকৰিবা তোমালোকে চুৰ নকৰিবা তোমালোকে ওচৰ চুবুৰীয়াৰ হিতে মিছা সাক্ষী দিবা আনৰ ভৰডালৈ লোভ নকৰিবা আন লোকৰ ঘৰ দুৱাৰ খেতি বাতি দাস দাসী গৰু গাধবান কোনো বস্তু লৈকে লোভ নকৰিবা জুই মেঘাৰ ঘোট আৰু সকাবৰ মাজত পৰাজী হোৱা আপোনালোকৰ গোটেই সমাজৰ আগক বৰমাৰো বেতেৰে ভূষণা কৰিছিলোঁ